কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে তথা আমাৰ মানে মৰমৰ বিশ্বনাথ ঘাটবাসী ৰাইজৰ সহযোগত हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल पिंकुल विश्वनाथ मैं बर्तमान विश्वनाथ घाटर रास बाकरीत आसो और इते DY 365 और ग्रीन आसियान और शाइनिंग ग्रीन आसियान उद्योगत और विश्वनाथ घाटर राइजर सहयोगत एखनि संगीतानुष्ठान आरम्भ हब भोगालीक आदरार प्राक्षणत इते विश्वनाथ घाटर रास बाकरीत আজি এই সংগীতানুষ্ঠানখন আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ প্ৰাক্ষণত মই মোৰ ভিডিঅ'টোৰ জৰিয়তে বোলো আপোনালোকক এই পৰিৱেশটো দেখাওঁ সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ ইয়াতে সকলোৱে চাওক এটা সুন্দৰকৈ অস্থায়ী ভেলাঘৰ নিৰ্মাণ কৰি লৈছে ঢেকি আছে কি ক'ত আছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে দেখাই যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো এইটো চাওক অস্থায়ী ভেলাঘৰ এটা নিৰ্মাণ কৰিছে উলিয়াইছে বাবদা এয়া বাবদাও এজন দায়িত্বত থকা মানুহ চাই লওক কি আছে বিশ্বনাথ ঘাট পৰ্যটন উন্নয়ন কমিটিৰ প্ৰচাৰ সম্পাদক সেয়া অতুলদাও কামত লাগি আছে আৰু খুৰাও কামত লাগি আছে আজি অনুষ্ঠানটো এইফালে বলুদা মেইন মানুহ আমাৰ এই বিশ্বনাথ ঘাটৰ সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা এই বলুদা আমাৰ বিশ্বনাথ ঘাটৰ যিকোনো অনুষ্ঠানত আমাৰ এই বলুদা থাকেই বলুদা কিবা ক'ব ক'ব লগা এই আৰু ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি ভোগালী নিশা আমি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ সেয়েহে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বলুদা আৰু এইফালে আমাৰ ছাৰ আছে ছাৰৰ পৰাও দুই এষাৰ মন্তব্য জানি ল'ব বিচাৰিছোঁ ছাৰ আজি এই অনুষ্ঠানটোৰ বিষয়ে অলপ কৈ দিয়ক আজি অনুষ্ঠানটো হ'ল উদ্যোক্তা হ'ল গ্ৰীণ আছিয়ানা তাৰপিছত এইটো নিউজ চেনেল DY 365 অনুষ্ঠান হয় তেওঁলোকে বিশ্বনাথবাসী ৰাইজৰ সহযোগত এই অনুষ্ঠানটো পৰিচালনা কৰিব গতিকে মই সকলো বিশ্বনাথ ঘাটবাসী ৰাইজক ইয়াত সহায় সহযোগ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে কোনো অপ্ৰীতিকৰ ঘটনা নহয় যিহেতু আমাৰ পৰ্যটন নগৰী লগতে পৰ্যটন শ্ৰেষ্ঠ গাঁও হিচাপে আমাক আমি শ্ৰেষ্ঠতম গাঁও হিচাপে আমি পাইছোঁ ভাৰত চৰকাৰৰ পৰা গতিকে সকলোৱে যাতে নিয়ম শৃংখলা ৰাখি আজিৰ এই কাৰ্যসূচীভাগ উপভোগ কৰিবৰ বাবে মই অনুৰোধ জনালোঁ লগতে গুৱাহাটী গায়ক ভিগু কাশ্যপ আহিব তাৰপিছত আমাৰ স্থানীয় গায়ক গায়িকাসকল থাকিব বিশ্বনাথ কলেজৰ শ্ৰেষ্ঠ গায়ক গায়িকা থাকিব নেপালী নৃত্য তাৰপাছতে বড়ো নৃত্য ইত্যাদি কৰি সকলো বহু ধৰণৰ লোকনৃত্য আপোনালোকে উপভোগ কৰিবলৈ পাব গতিকে সকলোকে সহায় সহযোগ কৰিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ ধন্যবাদ সুন্দৰ মন্তব্য আগবঢ়ালে আমাৰ ছাৰ ধুনীয়াকৈ সাজি কাচি আছে আমাৰ খুৰীগৰাকী আমাৰ ৰাইজৰ প্ৰতিনিধি হয় ৰাখী খুৰী খুৰী কিবা এটা কৈ দিয়কচোন আজি অনুষ্ঠানটোৰ বিষয়ে কিবা এটা সৰ্বপ্ৰথমে মই তোমাৰ চেনেললৈ ধন্যবাদ জনাইছোঁ আৰু এইটো এটা আমাৰ খুব ধুনীয়া অনুষ্ঠান আমাৰ এই অনুষ্ঠানটো আমাৰ ইয়াত প্ৰথমবাৰ এই বছৰে হৈছে গতিকে সমূহ বিশ্বনাথবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু সহযোগিতাটো আমি পাইছোঁ গতিকে এনেকুৱা অনুষ্ঠানৰে মানুহক সমাজৰ মাজত একতাৰ মনোভাৱ আনে আৰু মানুহৰ মানে মিলন প্ৰেম প্ৰীতিও বাঢ়ে গতিকে আগন্তুক দিনতো আমি এনেকুৱা অনুষ্ঠান পাতি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু সকলোলৈকে মই ধন্যবাদ জনাইছোঁ ধন্যবাদ বাইদেউ সুন্দৰ মন্তব্য আগবঢ়ালে আৰু ইয়াত কেৱল সংগীতানুষ্ঠানেই নহয় আমাৰ মাঘ বিহুৰ যি পৰম্পৰা ৰছী টনা খেল বা কলগছৰ উঠা খেল আছে বিভিন্ন ধৰণৰ খেল ইয়াতে অনুষ্ঠিত কৰা হ'ব মানে বিহুৰ লগত পৰম্পৰা থকা খেলবোৰ ইয়াতে অনুষ্ঠিত কৰিব মই সেয়া মোৰ পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে বিটুৰ ল'ৰা এইফালে ছাৰ পৰা ব্যস্ত হৈ আছে এইফালে চাওক এইটো এইফালে জাপি আছে ধুনীয়াকৈ যিটো ভেলাঘৰ অস্থায়ী ভেলাঘৰটো সাজিবৰ কাৰণে চেষ্টা কৰিছে একটা নাঙল এইফালে জুৱলি কিছুমান বস্তু ৰাখিছে যিবোৰ গাঁৱলীয়া পৰিৱেশত আচলতে দেখা পোৱা যায় ইয়াতে চাওক আপোনালোকে জাকৈ এইফালে খুৰীহঁতে কামত লাগি আছে এইফালে ঢেঁকী প্ৰস্তুত কৰি আছে এইফালে চৌকা
ইয়াতে পিঠা পনা ৰান্ধা হ'ব খুৰীয়াতে লাগি আছে এইফালে মইনা বাইদেউ লাগি আছে অস্থায়ী এটা ভেলাঘৰ কি সুন্দৰকৈ তেখেতসকলে প্ৰস্তুত কৰিছে চাওক আৰু এইফালে আমাৰ চাইনিং গ্ৰীণাছিয়ানাৰ স্বত্বাধিকাৰী বাইদেউ আছে বাইদেউৰ পৰা অলপ জানি ল'ব বিচাৰিছোঁ আজি অনুষ্ঠানটোৰ বিষয়ে কিছু কৈ দিলে আমি সুখী হ'ম হয় আজি DY365ৰ উদ্যোগত আৰু গ্ৰীণাছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত আৰু তথা আমাৰ মানে মৰমৰ বিশ্বনাথ ঘাটবাসী ৰাইজৰ সহযোগত আজি ভোগালী উৎসৱ যি আয়োজন কৰা হৈছে এই অনুষ্ঠানটো DY365ত প্ৰচাৰিত হ'ব তাৰ লগতে আৰু প্ৰাক মুহূৰ্তত মাঘ বিহুৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ যি পৰিকল্পনা কৰিছোঁ এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি এই তাৰেই আজি কিছু আভাস এতিয়া আমি দেখিবলৈ পাইছে অস্থায়ী হিচাপে আছে ইয়াতে পিঠাগুড়ি খুন্দি পিঠা লগে লগে বনাই থকা সকলোবিলাক সন্ধিয়া আয়োজন কৰা হৈছে তাৰ কাৰণে দিনতে এয়া প্ৰস্তুতি চলি আছে গতিকে আৰু যিখিনি পাৰি আৰু গৰু গাড়ী আৰু কিছুমান বস্তু আৰু আহিলে আহি পোৱা নাই এতিয়ালৈকে সেইখিনি আহি পোৱাৰ পিছত এটা সজীৱ পৰিৱেশ সৃষ্টি হ'ব ধন্যবাদ বাইদেউ সঁচাকৈ এই ভেলাঘৰটো চাবলগীয়া হৈছে বৰ আটক ধুনীয়াকৈ ভেলাঘৰটো সাজিছে আৰু বাইদেৱে বৰ সুন্দৰ মন্তব্য আগবঢ়ালে তো বাইদেউক ধন্যবাদ জনাইছোঁ এইফালে চাওক ধুনীয়াকৈ খালৈ আছে আৰু ছাৰ প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ মই প্ৰথমে জনাই ল'ব বিচাৰিছোঁ আজি এই অনুষ্ঠানটো গ্ৰীণাছিয়ানাৰ যিটো চাইনিং গ্ৰীণাছিয়ানাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আৰু DY365 থাকিব গ্ৰীণাছিয়ানাৰ যিজন স্বত্বাধিকাৰী মোৰ সন্মুখত আছে তেখেতৰ পৰা কিছু জানি ল'ব বিচাৰিছোঁ অলপ কৈ দিয়কচোন আজি অনুষ্ঠানটোৰ বিষয়ে আমাৰ বিশ্বনাথ ঘাট এখন পৰ্যটন নগৰী ইতিমধ্যে ইয়াত ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰদান কৰিছে ভিলেজ টুৰিজিম হিচাপে আৰু আমাৰ ইয়াত অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান হৈ থাকে ইয়াৰ বিশ্বনাথবাসী ৰাইজ সাংস্কৃতিক ক্ষেত্ৰত বহুত আগৰণুৱা ইয়াত আমাৰ কৃষ্ণৰ ৰাসলীলা উদযাপন হয় বিহু উদযাপন হয় এইবুলি DY365 এটা ক'লে যে এটা স্থান আপোনালোকে লওক আমি য'ত আমি বিহু আগতীয়াকৈ ভোগালী বিহু এটা আয়োজন কৰা হওক সেই উদ্দেশ্যে মই বিশ্বনাথবাসী ৰাইজক এই কথা অৱগত কৰাইছিলোঁ আৰু সকলো ৰাইজ উৎফুল্লিত হৈ আগুৱাই আহিলে যে আমি ইয়াত ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু তাৰে ফলস্বৰূপে আজি অনুষ্ঠানভাগ অনুষ্ঠিত হ'বলৈ গৈ আছে সন্ধিয়া 6 বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হ'ব কেইবাগৰাকী যশস্বী শিল্পী আহিব আমাৰ ভিগু কাশ্যপো আহিব গুৱাহাটীৰ 4জনকৈ আমাৰ ইয়াত শিল্পী আহি ইয়াত তেওঁলোকৰ গীত মাত পৰিৱেশন কৰিব লগতে স্থানীয় বহুখিনি শিল্পী আছে তেওঁলোকক গীত মাত পৰিৱেশন কৰিব লোকনৃত্যও প্ৰদৰ্শন হ'ব গতিকে মই ভাবোঁ এই অনুষ্ঠানভাগ আজি অসমীয়া কলা কৃষ্টিৰ মাজেৰে সংস্কৃতিৰ সুন্দৰভাৱে বহন কৰি পেলাই সুন্দৰ এক অনুষ্ঠান হ'ব যিটো বিশ্বনাথবাসী ৰাইজে উপভোগ কৰিবলৈ পাৰিব ধন্যবাদ ছাৰ বৰ সুন্দৰ মন্তব্য আগবঢ়ালে আৰু সঁচা কথা কৈছোঁ আমি তেখেতক ধন্যবাদ জনাব লাগে বিশ্বনাথ ঘাটত এনেকুৱা অনুষ্ঠান আগতে হোৱা নাই অনুষ্ঠান প্ৰথমবাৰৰ বাবে আমাৰ ইয়াতে ভিগু কাশ্যপ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ জৰিয়তে এই অনুষ্ঠানভাগ আয়োজন হ'ব সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আজি এই অনুষ্ঠানভাগ আয়োজন হ'ব আৰু মই আপোনালোকক ইয়াৰ পৰিৱেশটো এবাৰ আকৌ দেখাই দিব বিচাৰিছোঁ এইফালে খুৰী কামত ব্যস্ত আছে নে ফোনত ব্যস্ত আছে আজি সন্ধিয়া আপোনালোকে পিঠা পনা বনালে খাব পামনে এইফালে ঢেঁকী চাওক অস্থায়ীভাৱে এটা ঢেঁকী নিৰ্মাণ কৰি লৈছে আৰু এইফালে হেমপ্ৰভা আছে ধুনীয়াকৈ চশমা পিন্ধি কি কৰি আছে এইফালে মইনা বাইদেউ আছে চবেই কামে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এইফালে খুৰী হেমপ্ৰভা কিবা ক'বা নেকি এই বিহুৰ বতৰত কিবা বিহু এটাকে গাই দিবা নেকি গাই দিয়ে ইয়াত কোনে বিহু গাব জানে এনেকুৱা এটা ধুনীয়া পৰিৱেশত বিহু এটা গাই দিব লাগিছিল আহক উঠি আহক আপোনালোকে এইফালে আহি যাওক বিহুৰ বতৰ ন বিহু এটা লাগে কিন্তু অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰল মাকু তাতোত কৈছে নেহৰ ভোগালী বিহুতি ঐ নাপাতি কেনে কৈ থাকো ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰতি মইনামতি দিয়া যদি মৰমৰ মা ধন্যবাদ বৰ সুন্দৰকৈ সংগীত পৰিৱেশন কৰিলে সঁচাকৈ আমি এইফালে কাকলি আছে ৰাসৰ গীত গাই বিহু গীত শুনা নাই কাকলি কিবা এটা কৈ দিবা নেকি
প্ৰথমে কি খাই আছা তামোল ওকে কিবা এটা ক'বা নেকি এইফালে ৰাসৰ গীত গাই কিন্তু দেই বিভিন্ন অসমৰ বিভিন্ন ঠাইত তেখেতে ৰাসৰ সময়ত গীত পৰিৱেশন কৰেগৈ আৰু কাকলিৰ হাজবেণ্ড দুইগৰাকী মানে সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত আজি কাকলি এই মুহূৰ্তত কিবা ক'বা নেকি ভাল লাগিছে এনে এটা মুহূৰ্ত আমাৰ ইয়াত হৈছে বিশ্বনাথঘাটত প্ৰথমবাৰৰ কাৰণে প্ৰথমবাৰৰ বাবে বিশ্বনাথঘাটত এনেকুৱা এটা উৎসৱ আমি পাবলৈ লৈছোঁ আৰু লগতে আচনাবাদীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা সুন্দৰ মুহূৰ্ত আমাক ইয়াত দিয়াৰ বাবে সকলো ৰাইজে আহক ভালকৈ উপভোগ কৰক আজিৰ দিনটো চবে নাচিম না চবে নাচিম সকলোৱে নাচিম আপোনালোকে নাচিবনে নাই এটা চিঞৰ দি দিব লাগিছিলে কিন্তু দেই চাওক চবে ধুনীয়াকৈ চবৰে মানে ফুল অফ এনাৰ্জি একদম আজি পূৰা সকলোৱে নাচোঁ বুলি সাজু হৈ আছে মানে আজি নাচিব এইফালে আমাৰ এই খুৰীয়ে নাচিব এই খুৰীয়ে নাচি দিব চাই লওক আজি মানে সকলোৱে নাচোঁ বুলি সকলোৱে ফূৰ্তি কৰিম বুলি আছে আৰু এটা বৰ ধুনীয়া পৰিৱেশ মই পুৰা জোৰ দিবা দেই জিকিব লাগিব ন জিকিব লাগিব আমি দ্বিতীয় ৰাউণ্ডৰ বাবে ফাইনেলত আৰম্ভ কৰিছো 1 2 3 আপোনালোকক নেক্সট ভিডিঅ'টোত ইয়াৰ সংগীতানুষ্ঠানটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আজি এই দিনৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিৰ সন্ধিয়াৰ যি সংগীতানুষ্ঠান আৰম্ভ হ'ব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে এই কম সময়ৰ ভিতৰতে যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয়কৈ চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ডেকা বুঢ়া সকলোৱে হালি জালি নাছিল মইনা হালি জালি নাছিল